Hello everyone, কি খবৰ? আশা কৰো সকলো ভালে আছে আৰু মোৰো ভাল। আজি মই এটা সন্ধিয়া চাহৰ লগত জুতি ল'ব পৰা খুব ধুনীয়া ৰেচিপি লৈ আহিছো। যেটো সাগে সকলোৰে প্ৰিয় আৰু এতিয়া মই আলুখিনি বইল হ'বৰ কাৰণে ৰাখি দিছো আৰু তাৰ পিছত বইল হোৱাৰ পিছত মই কি কৰো আপোনালোকক দেখুৱাই আছো। তেনেহলে ভিডিওটো শেষৰলৈকে চাব আৰু ৰেচিপিটো চাই কেনেকুৱা পায় হেতুও মোক জনাব। বলক এতিয়া ৰেচিপিটোলৈ আগবাঢ়ো। আৰু ইয়া আলুখিনি বইল হৈ যোৱাৰ পিছত ধুনীয়াকৈ বাকলি গুচাই এয়া মই পিটিকি ললো আৰু তাৰ পাছত মই লৈছো এয়া 3খন ব্ৰেড আৰু ব্ৰেডখিনি মই ভিডিওত দেখুৱা ধৰণে সৰু সৰু কৰি লম। তাৰ পাছত মই এইখিনি মিক্সাৰ জাৰত দি ধুনীয়াকৈ গুৰি কৰি লম আৰু এয়া গুৰি কৰি লোৱা ব্ৰেডখিনি মই আলুখিনিৰ ওপৰতে দি লৈছো। তাৰ পাছত মই লৈছো এয়া ডাঙৰ সাইজৰ এটা পিয়াজ সৰু সৰুকৈ কাটি লৈছো। অলপমান মই গাজৰ ৰুকি লৈছো, এয়া ধনিয়া পাত আৰু আদা ৰুকি লৈছো, দেখিছেনে? আদাৰ গোন্ধটো মোৰ খুব ভাল লাগে। আৰু এতিয়া মই পিয়াজ, তাৰ পাছত এয়া গাজৰ, ধনিয়া, কিলো আদাখিনিও একেলগতে দি এইখিনি ধুনীয়াকৈ মিক্স কৰি লম। প্ৰথমতে মই স্পুনখনেৰে কৰি লৈছো, তাৰ পাছত এয়া হাতেৰে কৰি লৈছো। যিহেতু হাতেৰে কৰি ললে বেছি ভালদৰে হোৱা যেন লাগে। তাৰ পাছত মই লৈছো ইয়া প্ৰয়োজন মতে নিমখ আৰু অলপমান মছলা গুৰি, জিৰা ধনিয়া গুৰি। আপোনালোকে আৰু কিবা বেলেগ মছলা দিব খুজিলে তাকেও দি ল'ব পাৰে। আৰু পুনৰ এইখিনি মই ভালদৰে মিক্স কৰি ললো, এয়া দেখিছেনে? আৰু তাৰ পিছত এয়া দেখুৱা ধৰণে মই হাতত লৈ শেপ দি লৈছো। আপোনালোকে ইচ্ছা কৰিলে গোলকৈও ৰাখিব পাৰে। মই অলপমান দীঘলীয়াকৈ ৰাখিছো আজি। এটা বনাই হৈয়ে গ'ল, একে ধৰণে মই গোটেইখিনি বনাই ল'ম আৰু এয়া ধুনীয়াকৈ বনাই হৈয়ে গ'ল এইখিনি। তাৰ পাছত মই কি কৰিছো, এটা বাটিত অলপমান কৰ্ণফ্লোৰ লৈ লৈছো। অলপমান মানে ইয়াত মই 2 চামুচ ব্যৱহাৰ কৰিছো এয়া। আৰু তাৰ পাছত অলপমান নিমখ দি লৈছো দেই। তাৰ পাছত মই ইয়াত অলপকৈ পানী দি এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু তাত আগতে যে বনাই ৰাখিছিলো এয়া এইখিনি এটা এটাকৈ ডুবাই ধুনীয়াকৈ কৰি ল'ম। দেখুৱাই আছো ৰব কি কৰিছো। এয়া দি লৈছো প্ৰথমতে, তাৰ পাছত এয়া ধুনীয়াকৈ গোটেইখিনিতে লগাই লৈছো আৰু তাৰ পিছত মই এইখিনি ব্ৰেড ক্ৰাম্বছৰ ওপৰত দি দিছো। মানে ব্ৰেডৰ সাইডটোত থাকে যে কলা অলপমান দহি যোৱাৰ নিচিনাকৈ, সেইখিনি মই এয়া মিক্সাৰ জাৰত দি পুনৰ গুৰি কৰি লৈছিলো আৰু সেইখিনি ধুনীয়াকৈ লগাই লৈছো। আৰু দেখিছেনে এইখিনি লগাই দিয়াৰ লগে কি ধুনীয়া লাগিলে দেখিবলৈ। তাৰ পাছত মই এখন কেৰাহী পাতি লৈছো আৰু কেৰাহীত এয়া অলপ সৰহকৈ তেল দি লৈছো আৰু তেলখিনি গৰম হোৱাৰ পিছত এয়া মই এইখিনি এটা এটাকৈ দি দিছো। আৰু এইখিনি দিওঁতে গেছটো মিডিয়াম ফ্লেমত ৰাখিব লাগে আৰু লগে লগে লৰাই দিব নালাগে, নহলে ভাঙি যাব পাৰে। অলপমান পিছত এইখিনি লুটিয়াই দি লৈছো আৰু যেতিয়া এইখিনি ধুনীয়াকৈ সিজি যাব, ভাজ খাই যাব, ধুনীয়া কালাৰ এটাও আহি যাব, তেতিয়া আমাৰ এইখিনি ভাজি লোৱা হৈয়ে যাব আৰু দেখিছেনে এয়া ধুনীয়া কালাৰ আহিয়ে গ'ল আৰু মোৰ এইখিনি ভাজি লোৱা আৰু এয়া মই এখন প্লেটত উলিয়াই লৈছো পৰিবেশনৰ কাৰণে। আপোনালোকে এই ধৰণে ট্ৰাই কৰি চাইছেনে? মোক জনাবচোন। আৰু খাবলৈ সঁচাকৈ খুব ধুনীয়া হয়। মই এতিয়া ভিডিওটো এডিট কৰি থাকোঁতেও মোৰ খাবলৈ মন গৈছে। সঁচাকৈ বহুত বেছি ভাল হয়। তেনেহলে আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে মোক জনাব আৰু ৰেচিপিটো চাই ভাল পালে প্লিজ লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।